বৰ ধুনীয়া ঠাই এটাত আছোঁ দেই। এইফালে চুম গছ, সেইফালে আছে পথাৰ, ইফালে পুখুৰী, ইফালে মানুহৰ ঘৰ, এখন ইমানেই ভৰপূৰ বাৰী, আম কঁঠাল জাম সকলো আছে। কথা হৈছে কি, মই ইয়াত থকাৰ কাৰণটো হৈছে মই কঠীয়া বিচাৰি ফুৰিছোঁ। আপোনালোকে জানেই যে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট এই চাৰিখন জিলাত যি অপ্ৰীতিকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ল, আৰু সেই বানত ককবকাই থকা কিছু কৃষকক আমি সকাহ দিবৰ কাৰণে আজিৰ পৰা বহুদিনৰ আগতে চিন্তা কৰিছিলোঁ কথাটো। বাট মোৰ স্কুলত কিবা এটা অনুষ্ঠানৰ বাবে মই ভূপেন হাজৰিকাৰ গীতৰ কৰ্মশালাৰ বাবে মই ব্যস্ত আছিলোঁ। যোৱাকালি আমাৰ শেষ অনুষ্ঠান হৈ গ'ল আৰু আজিৰ পৰা মই অলপ হেৰি হৈছোঁ, আজৰি হৈছোঁ বুলি ক'ব লাগিব। গতিকে এই পথাৰত কাৰ কাৰ কঠীয়া আছে সুধিব আহিলোঁ। আচ্ছা, এই আপাহতে কওঁ, যদি ইয়াত বহুতৰে কঠীয়া মানে তেওঁলোকৰ নিজৰ ৰুবলৈ আছে, ইয়াৰ পৰা আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকৰ ওচৰে পাঁজৰে যদি কাৰোবাৰ কঠীয়া আছে বা আপোনাৰ কঠীয়া আছে, তেনেহ'লে আপুনি নিজেই পাৰিলে উঠাই দিব, যদি পাৰে উঠাই দিব, আৰু নহ'লে আপুনি যদি আমাক খবৰ দিয়ে, আমি ইয়াৰ পৰা মানুহ নি পেলাই গোগামুখৰ পৰা, মানে লোকেশ্যনটো বহুত বেছি নহয়, কাৰণ এখন গাড়ী যাব আমাৰ ধেমাজি কুৱাফলাৰ পৰা। গতিকে আমি সেই গাড়ীৰ সৈতে যোগাযোগ কৰি পেলাই লখিমপুৰ, গোগামুখ, ধেমাজি, ঢকুৱাখনা, এনেকৈ এই এলেকাটোৰ পৰা কোনোবাই যদি কঠীয়া দিব বিচাৰে, তেনেহ'লে বা আপোনালোকে যদি ভাবিছে যে আমিও মানে এইটো ব্যৱস্থা কৰোঁ বুলি, তেতিয়াহ'লে আমাৰ সৈতে যোগাযোগ কৰি আমি একেলগতে যদি এখন ট্ৰেক্টৰ বা দুখন ট্ৰেক্টৰত এগালমান কঠীয়া লৈ যাব পাৰোঁ, তেতিয়াহ'লে বহুতখিনি ৰাইজৰ মানে কৃষক ৰাইজৰ কাৰণে এটা হেৰি হ'ব, এটা আশীৰ্বাদ স্বৰূপ হ'ব। গতিকে আমি ভাবিছোঁ এই পদক্ষেপটো লওঁ। গতিকে মই আশা কৰিম যে কৃষক বন্ধু যিসকলে মোৰ ভিডিঅ' চাই, বা যিসকল মোৰ শুভাকাংক্ষী আছে, যিসকলে ভাবে যে এই পদক্ষেপটো ভাল হৈছে, কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে বিভিন্ন খাদ্য সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে। গতিকে আমি ভাবিছোঁ যে আমি এতিয়াতো কঠীয়া পাৰি পেলাই এমাহত কঠীয়াটো আপোনাৰ ৰুবলৈ ইমান প্ৰডাকশ্যন ভাল নহ'ব। গতিকে আমি ভাবিছোঁ যে আমাৰ কঠীয়া যাৰ বাচি গ'ল, পথাৰে পথাৰে কাৰোবাৰ 2 ফেৰা ওলাব, কাৰোবাৰ 10 ফেৰা ওলাব, এই তেনেধৰণে যদি সহায় কৰে, তেনেহ'লে আমি নিশ্চয় সেই কঠীয়াখিনি কাৰোবাৰ যদি উঠাবলৈ মানুহ আছে উঠাই দিব পাৰিব। আৰু যদি উঠাবলৈ মানুহ নাই, বোলে কঠীয়া তুলিডৰা আছে, আপোনালোকে আমাক ক'ব, আমি এবাৰ মানুহ নি পেলাই উঠাই আমি লৈ আহিম। আৰু এই 2-3 দিনতে পানীও শুকোৱাৰ কথা কৈ আছে বহু ঠাইত। গতিকে বহুতে ৰুবৰ কাৰণে বিচাৰি আছে। মোৰ শিৱসাগৰ আমগুৰি মানুহৰ সৈতে যোগাযোগ হৈছে। গতিকে আমি তেনেকুৱা এটা পদক্ষেপ লৈছোঁ। আমি আশা কৰিছোঁ আপোনালোকে আমাক সহায় কৰিব। আৰু সেয়া আছিল। গতিকে আমি অকণমান ৰাইজক সকাহ দিওঁ বুলি এই পদক্ষেপটো লৈছোঁ। গতিকে কাৰ কঠীয়া আছে বা ওচৰে পাঁজৰে আছে, অনুগ্ৰহ কৰি মোৰ ফেচবুকতে হওক বা মোৰ মোবাইল নম্বৰ 9706062162, আকৌ এবাৰ কৈছোঁ 9706062162, এই নম্বৰত ফোন কৰি বা মেছেজ কৰি বা হোৱাটছআপ কৰি জনাব পাৰিব। ধন্যবাদ। জয় অসম।